নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মৰমী। মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোলৈকে স্বাগতম জনালোঁ। আমাৰ মাজৰ পৰা মৰমৰ শিল্পী ৰাজীৱ শদিয়াই আকস্মিকভাৱে মৃত্যুবৰণ কৰিলে আৰু তাৰ পিছত এতিয়া তেওঁক মৰণোত্তৰভাৱে বহুতে সন্মান প্ৰদৰ্শন কৰা দেখিবলৈ পোৱা গৈছে। আপোনালোকৰ বাৰু এই কথাষাৰ অলপ হ'লেও মনলৈ আহিছেনে? কাৰণ ৰাজীৱ শদিয়া জীয়াই থকাৰ অৱস্থাত তেওঁলোকৰ ৰাজীৱ শদিয়ালৈ অলপো চকু কাণ নগ'ল। কাৰণ ৰাজীৱ শদিয়াই কেইমাহমানৰ আগতে আচলতে এটা পুৰস্কাৰ পাবলৈ সক্ষম হৈছিল, যিহেতু তেওঁ জাতিৰ মাটিৰ গান গাই ভাইৰেল হৈছিল আৰু তেওঁ এজন জাতিৰ মাটিৰ গান গোৱা গায়ক আৰু তেওঁ দুখীয়া দেখি তেওঁক সকলোৰে সন্মানৰ পৰা বঞ্চিত কৰি ৰাখিছিল। কাৰণ তেওঁ আৰ্থিক অৱস্থা ভাল নাছিল, সেইবাবে তেওঁ যিখিনি কাম কৰিবলৈ মন মেলে সেই কামসমূহ কৰিব পৰা নাছিল আৰু অলপতেই পোৱা পুৰস্কাৰটো আনিবলৈ যাবলৈ তেওঁ টকাৰ অভাৱত গুৱাহাটীলৈ যাব নোৱাৰিল। আপোনালোকে ভাবি চাওকচোন। আৰু যিজন সাংবাদিকে তেওঁক ফোন কৰি মাতিছিল, সেই সাংবাদিকজনৰো অলপো মানসিকতা বোলা বস্তু মনলৈ নাহিল। কিন্তু সেই 1500 টকা তেওঁক যোগাৰ কৰি নিয়াৰ দায়িত্ব কিন্তু তেওঁ আছিল। সেই সময়ত তেওঁ কোনোফালেই উপায় নাছিল বাবে তেওঁ পুৰস্কাৰটো আনিবলৈ যোৱাটো কেঞ্চেল কৰিল। চাওক কিমান দুখৰ কথা। কাৰণ আজিকালি গায়ক গায়িকাসকল কোন দিশে ঢাপলি মেলিছে আপোনালোকে নিশ্চয় গম পাইছে। যিসকল গায়কে অভদ্ৰামী কৰি গীত ৰচনা কৰি নিজৰ টকাৰ জোৰত সকলোতে সিঁচৰিত কৰিছে, তেওঁলোকে আগস্থান পায়। কিন্তু যিসকলে সাংবাদিককো টকা দিব নোৱাৰে, তেওঁ সংবাদ মাধ্যমত প্ৰচাৰ কৰিবলৈ টকা যোগাৰ কৰি দিব নোৱাৰে, তেনেকুৱা ভাল ভাল গায়ক এনেকৈ সকলোৰ পৰাই বঞ্চিত হয়। আজি তাৰে উদাহৰণ ৰাজীৱ শদিয়া। ৰাজীৱ শদিয়াক এতিয়া মৰণোত্তৰভাৱে হাজাৰটাৰ পুৰস্কাৰ নিদিয়ক কিয়, তেওঁ একো উমঘামেই নাপালে। কিন্তু সেই পুৰস্কাৰসমূহ দি জিলিকাব পাৰে তেওঁ নামটো, কিন্তু নামটো জিলিকালেও তেওঁ ইতিমধ্যে একো গম গতি নাপালেই। সেয়েহে তেওঁৰ মনত এটা ক্ষোভ ৰৈ গ'ল। গতিকে সময় থাকোঁতে সকলোৱে সেইকাৰণে সময়ৰ হৰ সময়ত মাৰিব লাগে। কিন্তু আমাৰ বুজি পোৱা বা বাছনি কৰাত অলপমান অসুবিধা হয়। কাৰণ যিসকল ধনী গৌৰৱী তেনেকুৱা লোকসকলে ভাল মানুহক সদায় ডমিনেট কৰি তলত ৰাখিবলৈ বিচাৰে। সেয়েহে আজি ৰাজীৱ শদিয়াৰ দৰে এজন ভাল গায়ক বহু পুৰস্কাৰৰ পৰা বঞ্চিত হৈও তেওঁ নিজৰ পৰিয়ালটোক পোহপাল দিবলৈ, ধনৰ অভাৱত তেওঁ গান এটা ৰচিবলৈ, এইবিলাক কৰিবলৈ নোৱাৰিলে। কাৰণ মনত বহুখিনি আশা পুহি ৰাখিছিল যদিও মনৰ ভিতৰতে সকলো আশা লৈ গুচি গ'ল। কাৰণ জন্ম মৃত্যু বিবাহ মানুহে কোন কাৰ কেতিয়া হয় কোনেও গম নাপায়। সেয়েহে ৰাজীৱ শদিয়াৰ হয়তো ইমানেই তেওঁ আয়ুসত চাউল আছিল, সেয়েহে তেওঁক নিষ্ঠুৰ নিয়তিয়ে এসোপামান বুকুত আশাৰ লৈ এই পৃথিৱীৰ পৰা বিদায় মাগিলে। কাৰণ দুখ লাগিছে এতিয়া এটি কণমানি সন্তান আৰু পত্নীগৰাকীলৈ। কিন্তু তেওঁলোককো এতিয়া কিছুলোকে পোহপাল দিয়া আৰু কিছুলোকে ল'ৰাটোক পঢ়োৱা দায়িত্ব লৈছে। দায়িত্ব ল'লে জানো সকলো শেষ হ'ব? সকলো কেতিয়াও শেষ নহয়। কাৰণ নিজৰ মানুহজন হেৰাই যোৱা গৰাকীয়েহে জানে পলে পলে কেনেকুৱা অনুভৱ হয়। আৰু যিসকলে হয়তো তেওঁলোকৰ এটা অংগ বা এটা কিবা হেৰুৱাই পাইছে, তেওঁলোকে নিশ্চয় এই কথাষাৰ গম পায়। আৰু এই পত্নীগৰাকীয়ে জানিব যে তেওঁ নিজৰ স্বামীক হেৰুৱাই পলে পলে কি অনুভৱ হ'ব, সেইটো তেওঁহে জানিব, আনক বুজাবলৈ নোৱাৰিব। কাৰণ এতিয়া হাজাৰ ভৰণ পোষণ দিয়ক, হাজাৰ পঢ়োৱা দায়িত্ব লওক, মানুহজনক জানো ঘূৰাই পাব? কিন্তু হয়, তেওঁলোকৰ
চলিবলৈ আৰ্থিক অৱস্থাটো অলপ টনকিয়াল কৰি দিয়াটো সকলোৰে কৰ্তব্য। কিন্তু আজিলৈকে চৰকাৰৰ কোনোবা আহি তাত কোৱা দেখিলেনে? অখিল গগৈ বাহিৰে আৰু কোনোবা তাত উপস্থিত হৈছে জানো? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও দেখোন তাত আহি উপস্থিত হ'ব পাৰে। কিয় হোৱা নাই? কাৰণ ৰাজীৱ শদিয়াই তেওঁলোকৰ গাত লগাকৈ কিছুমান গান গাইছিল। সেইকাৰণে ৰাজীৱ শদিয়াৰ হৈ চৰকাৰখনৰ কোনো দায়িত্বত থকা মন্ত্ৰী বিধায়ক তেওঁলোকৰ ঘৰলৈ অহা দেখিবলৈ পোৱা নাই যোৱা। কাৰণ আপোনালোকে এই কথাকেইটা মন কৰিছেনে নাই কৰা নাজানো, কিন্তু দুজনমান ব্যক্তিয়েহে তাত মাত মাতি আছে চৰকাৰে কিবা এটা কৰিব লাগে, চৰকাৰৰ পৰা পত্নীৰ বাবে চাকৰি বিচাৰিব লাগে। কিন্তু মুখ্যমন্ত্ৰীয়ে নিজৰ বিধায়কজনক হ'লেও পঠিয়াই তাত কিবা কোৱা শুনিছেনে বাৰু আপোনালোকে? নিশ্চয় নাই শুনা। কাৰণ ৰাজীৱ শদিয়াই জাতিৰ মাটিৰ গান গাইছিল আৰু জাতিৰ স্বাৰ্থত গান গাইছিল। সেয়েহে এইবিলাক চৰকাৰৰ মুঠেই হজম নহয়। সেয়েহে চৰকাৰ এতিয়া নিমাত হৈ আছে। কাৰণ নহ'লেতো মুখ্যমন্ত্ৰীয়ে নিশ্চয় তাত উপস্থিত হৈ দুই এষাৰ কথা ক'বহি পাৰিলেহেঁতেন বা পৰিয়ালটোক অলপ হ'লেও সান্তনা দিব পাৰিলেহেঁতেন। যি কি নহওক, পৰিয়ালটো সুখে শান্তিৰে থাকক আৰু সকলোৰে সহায় সহযোগিতা কৰি পৰিয়ালটো আৰু পত্নী আৰু পুত্ৰক ভালদৰে চলিবৰ পৰাকৈ কিবা এটা কৰি দিয়াটো সকলোৱে বিচাৰোঁ আৰু ময়ো তাকে কামনা কৰোঁ। শেষত ৰাজীৱ শদিয়াৰ আত্মাৰ সদ্গতি কামনা কৰিলোঁ। ধন্যবাদ। আৰু মোৰ ভিডিঅ'টো কথাকেইটা যদি ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যিসকলে নতুনকৈ চাইছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।